বোকাখাট সমবায় সমিতিৰ সোণালী জয়ন্তী উৎসৱ উদযাপন কৰিবলৈ আজি পুৱতি সাহিত্য সভাৰ ভৱনত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় 1973 চনত প্ৰতিষ্ঠা হোৱা সমবায় সমিতিৰ বৰ্তমান 48 গৰাকী অভিকৰ্তা 5000 অংশীদাৰ আছে দিলীপ বৰাৰ সভাপতিত্বত হোৱা সভাত চেয়াৰমেন ৰেজাউল হকে বহলাই বিষয়টো কয় থাকিব লাগে বুলি কৈছে আমাৰ যে বোকাখাট সমবায় সমিতিৰ যে দুৰ্নীতিমুক্ত হৈছে অন্য সমবায় সমিতিৰ ভিতৰত এটা উল্লেখযোগ্য দিশ আৰু লগতে এখন আজি জয়ন্তী পাতি এখন পুস্তিকা তৈয়াৰ কৰিব লাগে সেইবিলাক কাম কৰাইছে সেইটো সঁচাকৈ এটা উল্লেখযোগ্য দিশ আমাৰ খোৱা সকলোকে কৈ দিব কিন্তু যদি পুস্তিকা থাকে তেতিয়া আমাৰ এইখিনি সদায় লিপিবদ্ধ হৈ থাকিব আৰু লগতে আমাৰ ধুনীয়া চাই কথাখিনি ক'লে যে আপোনালোকৰ প্ৰথম আহিব লাগিছিল গতিকে এখন পৰামৰ্শটো লৈ ল'লো আৰু তাৰপিছতে আমাৰ লক্ষীসকলেও বিভিন্ন ধৰণৰ কথাখিনি কৈছে গতিকে আশা ৰাখিছো আৰু ইতিমধ্যে আমাৰ এইটো উপস্থিত হৈছেই আমাৰ বিশিষ্ট সমাজকৰ্মী আমাৰ মৃণাল দাস তেখেতক আমি মঞ্চত আমন্ত্ৰণ কৰিবলৈ অনুৰোধ কৰিছো লগতে বক্তব্য আগবঢ়াব এতিয়া আপোনালোকৰ পৰৱৰ্তী সময়ত কথাবিলাক আলোচনা কৰিবলৈ আমি বেছি ভাল পাব আমাৰ বোকাখাট সমবায় সমিতিৰ তৰফৰ ইতিমধ্যে আমি এক সাৰ ব্যৱসায় কৰা কথা চিন্তা ভাৱনা কৰিছিলোঁ কৰি তাৰ কাৰণে কিছুমান ব্যৱস্থা কৰিবলগীয়া হৈছিলে সেই ব্যৱস্থাখিনি আমি আমাৰ যি বিভাগৰ লগত যোগাযোগ কৰিবলগীয়া আছে যোগাযোগ কৰি ইতিমধ্যে আমাৰ সেইখিনি কাম প্ৰায় সম্পূৰ্ণ পথত আমি 2-4 দিনৰ ভিতৰতে আমি যিখন আমাৰ চাৰ্টিফিকেট পাব লাগে সেই চাৰ্টিফিকেটখনো আমি পাম তাৰ পৰৱৰ্তী সময়ত আমি এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰিম বোকাখাট সমবায় সভাত জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি সৈয়দ আৰ্নিছুৰ ৰহমান প্ৰাক্তন সভাপতি প্ৰদীপ বৰঠাকুৰ অৱসৰপ্ৰাপ্ত শিক্ষক ধনীৰাম কুৰ্মী জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা সমাজকৰ্মী জীৱেশ্বৰ হাজৰিকা মৃণাল দাস লক্ষীপ্ৰসাদ শইকীয়া আদি উপস্থিত থাকি বক্তব্য আগবঢ়ায় সভাই দিলীপ বৰা সভাপতি ৰেজাউল হকক কাৰ্যকৰী সভাপতি অতুল গগৈ সম্পাদক হিচাপে লৈ 21 জনীয়া মূল সমিতি গঠন কৰে 10 লাখ টকা বাজেটেৰে অহা ফেব্ৰুৱাৰী মাহত দুদিনীয়াকৈ সোণালী জয়ন্তী উৎসৱ অনুষ্ঠিত হ'ব এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীও অনুষ্ঠিত হ'ব বোকাখাটৰ পৰা ভৱানন্দ কলিতাৰ ৰিপৰ্ট অসম টুডে